নমস্কাৰ সকলোকে, মই প্ৰাচুৰ্য ছাৰ। সকলোকে স্বাগতম জনাইছোঁ JNV গাইডলৈ। আৰু মোৰ লগত আছে প্ৰিন্সি ডেকা। বৰ্তমান JNV কামৰূপত ছিট পাব সক্ষম হৈছে প্ৰিন্সি। আৰু বৰ্তমান আমি আছোঁ পাইকানা বা দৰাকহৰা চকৰ ওচৰতে, বাহেতা চাৰিআলি আৰু চাংচাৰিৰ মাজতে পৰে জেগাটো। আৰু প্ৰিন্সিক স্বাগতম জনাইছোঁ। আজি প্ৰিন্সি ঘৰলৈ আহিলোঁ, বহুত দিনৰ পৰা প্ৰিন্সি মাতি আছিলে আমাক। আৰু বাকী প্ৰিন্সি কেনেকুৱা লাগিছে? ছাৰ বহুত ভাল লাগিছে। এতিয়া আমি কিছুমান বস্তু দেখাম প্ৰিন্সিৰ লগত কথা পতাৰ আগতে। আৰু প্ৰিন্সি, এতিয়া প্ৰথমতে কোৱা, তুমি JNVত ছিট পাই কেনেকুৱা লাগিলে আৰু তোমাৰ মাৰ্কছ কিমান আহিছিলে? ছাৰ, মোৰ JNVত ছিট পাই বহুত ভাল লাগিছিলে আৰু মোৰ মাৰ্কছ আহিছিল 88.75। অ'কে। চ' প্ৰিন্সিয়ে বহুতখিনি কষ্ট কৰিছিলে। তো তাৰ কষ্টৰ আমি কিছুমান ইয়াতে আছে, প্ৰিন্সি অলপ দেখাই দিলে ভাল হ'ব আমাক। তো এতিয়া প্ৰিন্সি ইয়াতে কুৱেশ্যন পেপাৰ কিছুমান আছে, আমি যিবিলাক টেষ্ট পাতিছিলোঁ। তো গোটেই কুৱেশ্যন পেপাৰবিলাক প্ৰিন্সিয়ে ইয়াতে প্ৰিণ্ট আউট কৰি লৈছিলে। আমাৰ যিবিলাক মক টেষ্ট পতা গৈছিলে, গোটেই মক টেষ্টবিলাক 20 নম্বৰীয়া হওক বা 100 নম্বৰীয়া হওক, তাৰপিছত এনেকৈ ইয়াত প্ৰিণ্ট আউট কৰি মেণ্টেল এবিলিটি বস্তুখিনি গোটেই প্ৰিণ্ট আউট কৰি তাই প্ৰেক্টিছ কৰিছিলে, হয় নাই? আৰু তুমি OMR ছিটবিলাক চাওঁ, দেখুৱাচোন ক'ত OMR ছিট কিমান প্ৰেক্টিছ কৰিছিলা তুমি? OMR ছিট 150খন প্ৰিন্সিয়ে প্ৰেক্টিছ কৰিছিলে। তো ইয়াতে প্ৰশ্ন কাকতবিলাক আছে এনেকুৱা টাইপত। আৰু তাইৰ প্ৰশ্ন কাকতবিলাক কৰা হোৱাৰ পিছত, মানে OMR ছিটত ফিল আপ কৰিছিলে। OMR ছিটত ফিল আপ কৰাৰ পিছত তাই কিমান নম্বৰ পাইছে, কিমান পাইছে, চব লিখি লিখি থৈ গৈছিলে এতিয়া। তো এইবিলাক আমাৰ 100 মাৰ্কছৰ মক টেষ্ট ন এইটো? য়েছ, 100 মাৰ্কছৰ পেপাৰ। এইবিলাক আমাৰ কিবা 20 মাৰ্কছৰ, 60 মাৰ্কছৰ কুৱেশ্যন পেপাৰ এইবিলাক। তাৰপিছত এইবিলাক আমাৰ মক টেষ্ট কুৱেশ্যন পেপাৰ, ইয়াত তাই প্ৰেক্টিছ কৰিছিলে এনেকুৱা বেক চাইডে। তাৰপিছত আমাৰ এইখিনিত OMR ছিট কেইখন আছে, তো এনেকৈ OMR ছিটত তাই ফিল আপ কৰিছিলে। তো এনেকুৱা টাইপত OMR ছিট সকলোৱে দেখিছে ইয়াতে। ইয়াত প্ৰায় আমাৰ 150খন OMR ছিট তাই প্ৰেক্টিছ কৰিছিলে। আৰু ইয়াতে এইবিলাক আমাৰ টেষ্টবিলাক দিছিলে নেকি ইয়াতে? অ'কে, টেষ্টবিলাক তুমি OMR ছিটত ফিল আপ কৰি কৰি চাইছিলা ন? অ'কে, ঠিক আছে। আৰু ইয়াৰ লগতে তোমাৰ এখন বহী তুমি দেখাইছিলা, বহীখন দেখাই দিয়াচোন। তাত কিবা তোমাৰ মাৰ্কছবিলাক যে লিখা আছিলে। এখন বহী, কিমান ডাঙৰ বহী দেখিছা সকলোৱে? এইখন প্ৰিন্সিয়ে প্ৰেক্টিছ কৰিছিলে ইয়াতে। তো ইয়াতে মাৰ্কছবিলাক সকলোৱে দেখিছে। ফাৰ্ষ্ট মক টেষ্ট 40 ভিতৰত তুমি 30 পাইছা ন? 85%। তাৰপিছত ইয়াত মেথছৰ টেষ্ট আছিলে। ছেকেণ্ড মক টেষ্ট 20ৰ ভিতৰত 19 পালে, 95% মেথছ। 3 নম্বৰ মক টেষ্ট 60ৰ ভিতৰত 48 পাইছে, 80% মেণ্টেল এবিলিটি। তেনেকৈ গোটেই মক টেষ্টসমূহত প্ৰিন্সিয়ে ইয়াতে লিখি লিখি থৈ গৈছিলে, যাতে এই ট্ৰেকটো থাকে, ট্ৰেকটো যাতে হেৰাই নাযায়। এনেকুৱা টাইপত প্ৰেক্টিছ কৰিছিলে তোমাৰ এতিয়া। এইখিনি অসমীয়া প্ৰেক্টিছ কৰিছিলা ন তুমি? অ'কে। য়েছ, অসমীয়া বহুত বেছি গুৰুত্বপূৰ্ণ হয়। মেথছৰ এই বহীটোত প্ৰিন্সিয়ে প্ৰেক্টিছ কৰিছিলে প্ৰথমখিনি। ইয়াত টেষ্টবিলাকৰ তুমি ইয়াত কৰিছিলা ন টেষ্টবিলাক? অ'কে, টেষ্টবিলাক ইয়াত তাই কৰিছিলে। আৰু পিছফালে তাই টেষ্টত প্ৰথম টেষ্টটোৰ পৰা কিমান তাই নম্বৰ পাইছিলে, এটা এটা টেষ্ট তাই লিখি লিখি থৈ গৈছিলে নম্বৰবিলাক। আৰু মেথছৰ টেষ্টবিলাকৰ পৰা লৈ মেথছৰ যিমানখিনি প্ৰেক্টিছ আছিলে গোটেইখিনি ইয়াত তাই কৰিছিলে। আৰু আগত লিখি থৈ দিছিলে আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, মানে ডকুমেণ্টছ কি লাগিব তোমাৰ মানে ন? য়েছ। চ' সেই ট্ৰেকটো তোমালোকৰ কিন্তু লাগিব। আৰু ইমানখিনি কষ্ট কৰিব তোমালোকে পাৰিব লাগিব, তেতিয়াহে এটা মানে ছিটৰ লগতে তোমাৰ ভৱিষ্যত মানে বহুতখিনি তোমাৰ এক্সপিৰিয়েঞ্চ হৈ যাবগৈ। তুমি পিছলৈ ডাঙৰ ডাঙৰ যিয়ে পৰীক্ষা নিদিয়ক কিয়, যিয়ে কম্পিটিশ্যন পৰীক্ষা নিদিয়ক কিয়, লাখে লাখে কোটি কোটি ষ্টুডেণ্টৰ মাজত তুমি এজন হ'বাই কিন্তু, এই কষ্ট যদি তুমি কৰিব এতিয়াই 5ত বা 6ত পাৰিছা। আৰু তুমিতো আমাৰ লগত মাৰ্চৰ পৰা ক্লাছ কৰিছিলা এতিয়া। এতিয়া তুমি বাকী কোৱাচোন, তুমি কেনেকৈ পঢ়িছিলা এতিয়া মাৰ্চৰ পৰা লৈ একদম ডিচেম্বৰলৈকে? আমি যদি চাওঁ এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, মানে 8 মাহ ভালকৈ পঢ়িলা। ডিচেম্বৰ সেইদিন 10 দিন, 15 দিন বা 13 দিন, 13 তাৰিখে পৰীক্ষা আছিল, 10 দিন তুমি টেষ্ট দিলা। মাৰ্চত বাৰু আৰম্ভণি হৈছে আৰু তোমাৰ এতিয়া। ছাৰ, মই মাৰ্চৰ পৰাই সেনেকুৱাকৈ কষ্ট কৰিছিলোঁ যিখিনি মই এণ্ডিঙত কৰিছিলোঁ। মোৰ ৰাতিপুৱা মই 6টা বজাত উঠিছিলোঁ। তাৰ পৰাই মোৰ 8টালৈকে মই পঢ়িছিলোঁ। তাৰ পৰা মই স্কুলত গৈছিলোঁ। স্কুলত 2:30 আমাৰ ছুটী হয়। তাৰ পৰা আধা ঘণ্টা ৰেষ্ট লৈ আকৌ 3টাৰ পৰা মানে পঢ়িছিলোঁ। 1 ঘণ্টা স্কুলৰ কৰি কিনে 4টাৰ পৰা আকৌ নৱোদয়ৰ পঢ়োঁ। তাৰ পৰাই এনেকৈ আমাৰ ৰাতি 8টাত ক্লাছ থাকে। ৰাতি 8টাৰ পিছত মই ৰাতি 11:30 বা 11টালৈ পঢ়িছিলোঁ। অ'কে, মানে সেইটো সদায় পঢ়া নে?
অ'কে অ'কে তো এতিয়া এই লেভেলৰ কষ্টটো তোমালোকে কৰিব লাগিব। তো এতিয়া তোমাৰ JNVত গ'লা যিহেতু, তো এতিয়া অকল যে JNVত যোৱাটো লক্ষ্য নহয়, তাৰ পিছত ক্লাছ 12 পিছত এখন ভাল জেগাত 12লৈকে এনেকেই যিটো কষ্ট তুমি এতিয়া আমি দেখিছোঁ, এই কষ্টটোৱে তুমি পিছলৈ কৰিব লাগিব কিন্তু দেই। প্ৰিন্সিৰ মাক দেউতাকো আছে, তো তেওঁলোকৰ লগতো আমি কথা পাতিম। তো এতিয়া আপুনি যেনেকৈ কৈছিলে প্ৰিন্সিয়ে মানে খুব কষ্ট কৰিছিল তাইক ক'ব লগা কেতিয়াও নহয় যে তই পঢ় বা তই কিবা এটা কৰ বা তই নিজে মানে তাই নিজে গোটেইখিনি কৰিছিলে এতিয়া আপোনাৰ। তেতিয়া আপোনালোকে নিজে দেখিছে। আৰু মোক এটা কাহিনী কৈছিলে, আপুনি যেনেকৈ আপোনালোকৰ বিয়া আছে, বিয়াটো গৈ পেলাই তাই ক্লাছ কৰিছিলে, কিন্তু ক্লাছ মিছ কৰা নাই, এদিনো ক্লাছ মিছ নকৰে কিন্তু। নমস্কাৰ, মই আপোনালোকৰ JNV গাইডৰ আটাই পৰিয়ালকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যিখিনি মানে মোৰ ছোৱালীজনীৰ হকে যিখিনি প্ৰেৰণা দিছে, তাৰ কাৰণে মই মানে অশেষ ধন্যবাদ। আৰু তাই যথেষ্ট কষ্টও কৰিছে, আৰু আপোনালোকৰ প্ৰেৰণাৰ মানে তাই কষ্ট কৰিছে। গতিকে এইখিনি মই ক'লোঁ বাৰু। এইখিনি আপোনালোকে বাকী তেওঁক উৎসাহ যোগাব বুলি আশা এটা ৰাখিলোঁ। প্ৰথমে মই JNV গাইড ইউটিউব চেনেলটোলৈ আটাইকেলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাইক আপোনালোকে যি অপূৰণীয় অৱদান আগবঢ়াই থৈ গৈছে, তাৰ কাৰণে আমাৰ পৰিয়ালটো সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। আৰু ভৱিষ্যতেও যাতে আশীৰ্বাদ কৰি থাকে। আৰু আপোনালোকৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে যি ডাঙৰ এটা কাৰ্যসূচী হাতত লৈছে, ভৱিষ্যতে যাতে আৰু এটা বৃহৎ ডাঙৰ কাৰ্যসূচী পৰিণত হ'ব পাৰে, তাৰ বাবে মই আশা ৰাখিছোঁ। কেনেকৈ পঢ়িছিলে এইখিনি বিষয়ে আপুনি জনাই দিব। তাইক অৱশ্যে পঢ়াৰ কথা ইমান ক'ব নালাগিছিল। মোৰ কথা, মা দেউতাকৰ কথা শুনিছিল তাই। কেতিয়া ফুৰিব যাব লাগে, কেতিয়া কি কৰিব লাগে, তাই মোক চব পাৰ্মিশ্যন লৈ কৰিছিল। আৰু মই তাইৰ লগত সৰুৰ পৰাই আছোঁ বাৰু। JNV গাইডত এপ্ৰিলৰ পৰা টিউশ্যনটো দিলোঁ। এই ক্ষেত্ৰত মোৰ বান্ধৱী নিবেদিতাকো ক'ব লাগিব, তেওঁৰ পৰা ফোন নম্বৰটো আনিছিলোঁ। কিন্তু এনেই মনৰ ইচ্ছাটো আগৰ পৰাই আছিল বাৰু। ডাঙৰজনীৰ ক্ষেত্ৰতো আছিল, কিন্তু মানে হোষ্টেলত থ'ব লাগিব কাৰণে অকণমান দুখ কৰাৰ কাৰণে আৰু তাইক পৰীক্ষা দিব নিদিলোঁ। কিন্তু পিছত গম পালোঁ যে নাই, থ'ব লাগিব। সেইকাৰণে আৰু সেই উদ্দেশ্যে তাইৰ লগত লাগিলোঁ। তাইৰ লগত মানে মই লাগিয়ে থাকোঁ আৰু স্কুলত। ময়ো এখন প্ৰাইভেট স্কুলত কাম কৰোঁ। তাৰপিছত আৰু স্কুল একেলগে দুইজনী আহোঁ। তাৰপিছত তাইক কওঁ যে মা তুমি অকণমান ৰেষ্ট কৰা, মোৰো কামখিনি হৈ লওক, তুমি এতিয়া এটা কাম কৰা, স্কুলৰ 1 ঘণ্টামান পঢ়ি লোৱা, তাৰপিছত আকৌ JNV গাইডৰ কাৰণে পঢ়িবা আৰু নৱোদয়ৰ কাৰণে পঢ়িবা। তাৰপিছত 4টামান বজাৰ পৰা আৰু মই বহি যাওঁ আৰু তাইৰ লগত। মই আৰু মানে এনেকুৱা আৰু সৰু সুৰা কামত ওলাই নাযাওঁ আৰু তাইৰ লগতে ব্যস্ত হৈ থাকোঁ। তাৰপিছত ৰাতি 8 বজাত ক্লাছ হয় ছাৰহঁতৰ, বিশেষকৈ গণিতৰ ক্লাছ বেছিকৈ হৈছিল। মই বহি থাকোঁ আৰু লগৰ কামখিনি লগে লগে মানে তাইক কমপ্লিট কৰাই দিওঁ। কম বেছি কৰি মানে ময়ো সহায় কৰি দিওঁ। যিটোত তাইৰ পাজল থাকে, সেইটো মই আকৌ তাইক ৰেকৰ্ডিং চাই কিনে মই নিজে শুদ্ধ কৰি লৈ তাইক শিকাই দিওঁ। আৰু এনেকৈ তাই আগবাঢ়ি গৈছে। তাৰপিছত তাইক মই সদায় মটিভেট কৰি ৰাখোঁ আৰু ছাৰহঁতৰ কথা কৈয়ে হ'লেও, ভিডিঅ' চাই হ'লেও, বা ভৱিষ্যতৰ কথা কৈ এনেকুৱা কৈ থাকোঁ কাৰণে তাই ভাবিছে মা মই যাবই লাগিব, ছিটটো পাবই লাগিব, গতিকে মই কষ্ট কৰিবই লাগিব। সেইকাৰণে আৰু তাই মই যেনেকৈ কওঁ সেনেকৈ কামখিনি কৰে। সেয়ে আপোনাৰ যেনেকৈ আমি দেখিছোঁ, আপোনালোকে বহুত কষ্ট কৰিছে তাইৰ লগতো, তাইও কষ্ট কৰিছে। তো সকলোৱে একেলগে কষ্ট কৰিব লাগিব, সেইটোৱে আমি জনাই আছোঁ অত বছৰে। এতিয়া যেনেকৈ প্ৰিন্সিৰ মাক দেউতাকে লাগিছে, এইবাৰ যিসকল নতুনকৈ চাই আছে আপোনালোকে, তো আপোনালোকেও কিন্তু ল'ৰা ছোৱালীক অলপ চকু দিব লাগিব। মোবাইলত কি কৰিছে, ক'ত ঘূৰিছে, কি কৰিছে, কি নাই কৰা। ছিটটো পালে আপোনালোকৰ লগতে আপোনালোকৰ ল'ৰা ছোৱালীৰে ভাল। তো সেইকাৰণে অলপমান ল'ৰা ছোৱালীৰ লগত লাগিব লাগিব। নমস্কাৰ, মই সিদ্ধাৰ্থ ছাৰ। তো প্ৰিন্সি ডেকা আচলতে মোৰ বেটছত গণিতৰ ক্লাছ কৰা আছিলে, গতিকে তাইক মই প্ৰথমৰ পৰা চিনি পাওঁ। আৰু ভাল লাগে যেতিয়া ক্লাছত আমি ধৰিব পাৰোঁ আচলতে, যেতিয়া এজন ষ্টুডেণ্টে প্ৰথমৰ পৰা ক্লাছত আহে, কোনজন কষ্ট কৰা ষ্টুডেণ্ট হয় আৰম্ভণিৰে পৰা, আৰু কোনে শেষত কষ্ট কৰে সেইটো আমি গম পাওঁ। গতিকে কষ্ট কৰা ষ্টুডেণ্টে ছিট পালে ভাল লাগে। বাকী প্ৰিন্সিক মই আগন্তুক সময়ৰ কাৰণে শুভেচ্ছা জনাইছোঁ। লগতে এটা কথা ক'ম যে এখন বহুত ডাঙৰ পাহাৰ বগাব আছে, তুমি জাষ্ট প্ৰথম খোজটো দিছা এতিয়া, আৰু সেইটো সফলতাৰে দিছা। গতিকে এই ধৰণৰ কষ্ট আগলৈকে কৰি যোৱা আৰু বহুত ভাল মানুহ এজন হোৱা। আৰু তোমাৰ এতিয়ালৈকে লক্ষ্য আছিলে JNVত ছিট পোৱা, এতিয়া আচল লক্ষ্যটো হ'ল যে JNVৰ পৰা এজন ভাল ষ্টুডেণ্ট হিচাপে পাছ আউট হৈ ওলোৱা। এতিয়া আমাক প্ৰিন্সি ডেকাই ক'ব যে প্ৰিন্সি ডেকাই যেতিয়া নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে পঢ়ি আছিলে, তাই কেনেকৈ পঢ়িছিল। প্ৰিন্সি অলপমান কৈ দিয়া, তুমি কেনেকৈ পঢ়িছিলা, আৰু পৰীক্ষাত যেতিয়া তুমি প্ৰশ্ন কৰিছিলা
তেতিয়া তোমাৰ মানে ষ্ট্ৰেটেজিটো কি আছিল বা তুমি কেনেকৈ কৰিছিলা? প্ৰথমতে কোৱা যে তুমি পঢ়িছিলা কেনেকৈ? ৰাতিপুৱা মই অসমীয়া কৰিছিলোঁ, তাৰ পৰা সন্ধিয়া সময়ত মই মেণ্টেল এবিলিটি কৰোঁ, তাৰ পৰা ৰাতি মই মেথছ কৰিছিলোঁ। আৰু বেছিকৈ কি পঢ়িছিলা? গোটেইখিনি সমানে পঢ়িছিলোঁ। আৰু পৰীক্ষাত আমাৰ বহুত ষ্টুডেণ্টে কি কৰে, কোনোবাই প্ৰথমতে 5টা প্ৰশ্ন কৰি লয়, লৈ পেলাই OMRত টিক কৰে, বা কোনোবাই প্ৰথমতে 10টা কৰে, কৰি পেলাই OMRত টিক কৰে। গতিকে তুমি কেনেকৈ কৰিছিলা সেইটো? মানে এটা পেজত যিখিনি প্ৰশ্ন থাকে মই সেইখিনি কৰিছিলোঁ, তাৰপিছত মই OMRত ফিল কৰিছিলোঁ। আৰু মই যদি তোমাক সোধোঁ যে আটাইতকৈ টান পোৱা বিষয়টো কোনটো আছিল তোমাৰ? ছাৰ, টানটো মই আগতে চবেই পাইছিলোঁ, কিন্তু যেতিয়া মই আপোনালোকৰ ক্লাছ কৰিছিলোঁ তেতিয়া মানে চব সহজ হৈ গৈছিলে। তেনেহ'লে তোমাৰ ফেভৰেট ছাবজেক্টটো কি আছিলে শেষত? ছাৰ, মেথছ। পৰীক্ষাৰ আগত দেখা যায় যে বহুত ষ্টুডেণ্টে ভয় কৰে। পৰীক্ষাৰ কিছুদিন আগতো কিছুমানে ভয় কৰে, বা পৰীক্ষা দিব গৈ পৰীক্ষা হলতো কিছুমানে নাৰ্ভাছ হয়। তোমাৰ তেনেকুৱা হৈছিল নে? পৰীক্ষা দিব গৈ তোমাৰ ভয় লাগিছিল নে? ছাৰ, মোৰ এনেই ইমান ভয় লগা নাছিলে, অলপমান লাগিছিলে। তাৰপিছত পেপাৰ দেখি কিনে ইমান লগা নাছিলে আৰু ভয়টো তাৰপিছত আঁতৰি গ'ল। মানে তুমি যেনেকৈ পঢ়িছিলা সেই হিচাপত পেপাৰখন টান পালা নে সহজ পালা পিছত? ছাৰ, সহজে পাইছিলোঁ প্ৰথমে। মোক টেষ্ট দি মোৰ ভয়টো আঁতৰ হৈছিলে আৰু প্ৰথম মোৰ অলপ ভয় লাগিছিলে, কিন্তু মোক টেষ্ট দিয়াৰ পিছত ভাবিছিলোঁ যে মোক টেষ্ট যিহেতু মই পাৰিছোঁ, এইটো মোক টেষ্টৰ দৰেই হ'ব। তো এয়া আছিলে প্ৰিন্সি ডেকাৰ কাহিনী। আৰু প্ৰিন্সি JNV ৰঙিয়াত কামৰূপত ছিট পাব সক্ষম হ'ল, আৰু টোটেল তোমাৰ ৰেংক কিমান আছিলে? 12 নম্বৰ ৰেংক। ৰেংক 12 আছিলে ন? ঠিক আছে, একদম। এতিয়া বাকী যিসকলে ভাবিছা পৰীক্ষা দিম, ছিট পাম, ল'ম নল'ম, কি কৰিম কি নকৰিম, ইমান চিন্তা কৰিব নালাগে। ইয়াত যেনেকৈ দেখিছা প্ৰিন্সি কষ্টবিলাক আমাৰ ইয়াতে ৰাখি থৈ পেলাই মই প্ৰথমতে দেখালোঁ তোমালোকক প্ৰিন্সি কষ্টখিনি। সেই তেনেকৈ তোমালোকে কষ্ট কৰা, যাতে সকলোৱে নিজৰ নিজৰ সপোনটো পূৰণ কৰিব পাৰা। আৰু এনেকুৱা নহয় যে তুমি ছিট পালেই বহুত কিবা এটা, ছিট নাপালেই একো নাই। তোমাৰ ছিট নাপালেও তোমাৰ ভাল, ছিট পালেও ভাল, তেনেকৈ তুমি আগবাঢ়া আৰু ভাল হ'ব নিশ্চয়। ঠিক আছে? আৰু প্ৰিন্সিকো বহুত বহুত বেষ্ট উইছেছ থাকিলে, যাতে আগন্তুক দিনসমূহত আৰু ভালকৈ কষ্ট কৰা, আৰু যাতে আৰু ভালকৈ গৈ থাকা আগন্তুক দিনসমূহত। আৰু সকলোকে ধন্যবাদ চেনেলটো চোৱাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে, আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যাতে। থেংক ইউ।